কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ সোণ জব্দ 1,200 বছৰৰ পৰা জব্দ কৰা হৈছে চোৰাং সোণ জব্দ 2 কেজি 232 গ্ৰামৰ 14খনকৈ সোণৰ বিস্কুট আৰক্ষীৰ অভিযানত সোণৰ 2 সোণ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে দুটা দুজন হৈছে মণিপুৰৰ মহম্মদ মহিম আৰু মহম্মদ মাছাৰুদ্দিন ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত পুনৰ জনাইছো কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ সোণ জব্দ 1,200 বছৰৰ পৰা জব্দ চোৰাং সোণ জব্দ 2 কেজি 232 গ্ৰামৰ 14খনকৈ সোণৰ বিস্কুট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 2 সোণ সৰবৰাহকাৰী দুটা দুজন মণিপুৰৰ মহম্মদ মহিম আৰু মহম্মদ মাছাৰুদ্দিন ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত ফলেনত আছে প্ৰলভ শৰ্মা ইতিমধ্যে 2 সৰবৰাহকাৰী সহ সোণৰ 2 কেজি 232 গ্ৰামৰ 14খনকৈ সোণৰ বিস্কুট জব্দ কৰা হৈছে সবিশেষ কি তথ্য লাভ কৰিছে নিশ্চয়কৈ ৰশ্মিতা চাওক কাৰ্বি আংলং আৰক্ষীয়ে শেহতীয়াকৈ যি সোণৰ চোৰাং সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি সফলতা লাভ কৰিছে তেওঁলোকে গোপন সূত্ৰৰ ভিত্তিত তেওঁলোকে নৈশ বাছত আমি নম্বৰটো উল্লেখ কৰি দিব বিচাৰিছো MN030403 এই এখন যি নৈশ বাছ আছিলে মণিপুৰ দিশৰ পৰা অহা এই মণিপুৰ দিশৰ পৰা অহা নৈশ বাছখনত তেওঁলোকে 36 নং ৰাষ্ট্ৰীয় ঘাইপথত জিলাই সমীপত তেওঁলোকে অভিযান চলাইছিলে তেওঁলোকে তালাচী চলাইছিলে সেই বাছখনত আৰু তালাচী কালতে তেওঁলোকে 2 সোণ সৰবৰাহকাৰী মহম্মদ মহিম আৰু মহম্মদ মাছাৰুদ্দিনক তেওঁলোকে কৰায়ত্ব কৰাৰ লগতে তেওঁলোকে জিম্মাৰ পৰা মুঠ 14টা সোণৰ বিস্কুট আৰু 2 কেজি 323 গ্ৰাম সোণ ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে তেওঁলোকে 2 সোণ সৰবৰাহকাৰী এই সোণৰ বিস্কুটখিনি তেওঁলোকে চোৰাংভাৱে মণিপুৰৰ পৰা লৈ অনাৰ তথ্য ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীয়ে লাভ কৰিছে আৰু সেই তথ্যৰ ভিত্তিতে এই অভিযান চলিছিলে আৰু পৰৱৰ্তী সময়ত 2 সোণ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে এই সোণখিনি জব্দ কৰিবলৈ সক্ষম হৈছে মুঠৰ ওপৰত কাৰ্বি আংলং আৰক্ষীৰ তৎপৰতাত ড্ৰাগছ আৰু যি ধৰণৰ নিচাজাতীয় সামগ্ৰী পূৰ্বতে তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হৈছিলে সমান্তৰালভাৱে এইবাৰ সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে তেওঁলোকে সফলতা লাভ কৰিছে আৰু সোণখিনি জব্দ কৰাৰ লগতে 2 সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ৰশ্মিতা কোৰ বাবে লৈ অনা হৈছিল বা আন কোনো কিবা চক্ৰৰ সন্দৰ্ভত কিবা তথ্য লাভ কৰিছে নেকি নিশ্চয়কৈ ৰশ্মিতা চাওক এই মুহূৰ্তত যিহেতু আৰক্ষীৰ জিম্মাত আছে এই যিটো 2 সোণ সৰবৰাহকাৰী আৰু আৰক্ষীয়ে তেওঁলোকক জেৰা চলাই আছে হয়তো জেৰাৰ পিছত সকলো তথ্য পোহৰলৈ আহিব এই মুহূৰ্তলৈকে কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনো তথ্য এই ক্ষেত্ৰত যোগান ধৰা নাই সংবাদ মাধ্যমৰ আগত তেওঁলোকে এটাই কথা কৈছে যে আমাৰ অনুসন্ধান চলি আছে বা তেওঁলোকৰ তদন্ত চলি আছে গতিকে তদন্তৰ খাতিৰত সেই সকলো তথ্য আমি এতিয়া ৰাজহুৱা কৰিব নোৱাৰিম পৰৱৰ্তী সময়ত হয়তো সেই তথ্যবোৰ তেওঁলোকে সংবাদ মাধ্যমৰ আগত যোগান ধৰিব কিন্তু এই মুহূৰ্তত আমি এটাই কথা ক'ব লাগিব যে মণিপুৰ দিশৰ পৰা যি ধৰণে পূৰ্বতে নিচাজাতীয় সামগ্ৰী যিধৰণে ড্ৰাগছ আহি থাকে গাঞ্জা আহি থাকে সেইবোৰ কাৰ্বি আংলঙৰ দিশৰ পৰা যেতিয়া পাৰ হৈ আহে সেই সময়ত কাৰ্বি আংলং আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিলে সেই সমান্তৰালভাৱে পুনৰ সোণ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক সফলতা লাভ কৰিছে আৰু এই সোণ কৰ পৰা কলৈকে লৈ যাব আছিলে হয়তো সেই সকলো তথ্য হয়তো আমি কিছু সময়ৰ পিছত পুনৰ আমি দৰ্শকসকলক জনাবলৈ সক্ষম হ'ম ৰশ্মিতা ধন্যবাদ জনাইছো প্ৰলভ শৰ্মা আপোনালৈ কাৰ্বি আংলঙত এনেদৰে বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা হৈছে 14টাকৈ সোণৰ বিস্কুট সহ 2 সোণ সৰবৰাহকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চৌহদ বিশ্ববিদ্যালয়ৰ প্ৰথমটো ছাত্ৰাবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সামৰণি পৰিছে সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি 3 দিনীয়াকৈ আয়োজন স্বৰ্ণ সৌৰভ শীৰ্ষক কাৰ্যসূচীৰ অন্তিম দিনটোত বাহিৰৰ পৰা বিশাল সাংস্কৃতিক কৰা হৈছে বিশাল সাংস্কৃতিক শোভাযাত্ৰা উপাচাৰ্য ডক্টৰ জিতেন হাজৰিকাই উদ্বোধন কৰাৰ পিছত ছাত্ৰাবাসৰ প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীৰ লগতে বিশ্ববিদ্যালয়ৰ বিভিন্ন ছাত্ৰাবাস তথা বিভাগৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা এই সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এক উখল-মাখল পৰিৱেশত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হয় শোভাযাত্ৰাত নিশালৈ জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে সামৰণি পৰিব কাৰ্যসূচী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আটাইতকৈ পুৰণি ছাত্ৰ নিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ নিবাসৰ এই 50টা যি গৌৰৱোজ্জ্বল বৰ্ষ আমি অতি ধুমধামেৰে আয়োজন কৰিছোঁ আৰু ইয়াত সহায় সহযোগ কৰা প্ৰত্যেকজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষাগুৰুবৃন্দ কৰ্তৃপক্ষ সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্ৰত্যেকটো অধ্যয়ন কেন্দ্ৰ তথা বিভাগৰ সকলো ছাত্ৰ ছাত্ৰী আমি পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো তেওঁলোকৰ অবিহনে আজি এই সাংস্কৃতিক শোভাযাত্ৰা হওক বা বিভিন্ন অনুষ্ঠানবোৰ কেতিয়াও সফল নহ'লেটি বিশ্বৰ বজাৰত অসমৰ চাহপাতৰ দৰ আজিও ম্লান পৰা নাই এই কথা পুনৰবাৰ প্ৰমাণ কৰি সুদূৰ দক্ষিণ কোৰিয়াৰ পৰা অসমৰ চাহপাত বিচাৰি তিনিচুকীয়া জিলাত উপস্থিত হৈছে এটা 4জনীয়া প্ৰতিনিধি দল এই বিশেষ প্ৰতিনিধি দলটো সংগ দিয়ে অসম টি বৰ্ডে দলটোক নামদাং চাহ বাগিচালৈ নি ঝুমুৰ আৰু বিহু দলেৰে আদৰণি জনোৱা হয় দলটোৱে বাগিচাখনত চাহপাত চিঙা ফেক্টৰীত চাহপাত প্ৰস্তুত কৰা আদি চোৱাৰ লগতে সাংস্কৃতিক দল কেইটাৰ লগত প্ৰায় 2 ঘণ্টা সময় অতিবাহিত কৰে ইয়াৰ পিছত প্ৰতিনিধি দলটোক
কেটেটং সিংফৌ গাঁৱত পৰম্পৰাগত এসাঁজ খুৱাই লৈ আহে ডুমডুমা চামডাং চাহ বাগিচালৈ ইয়াত ফেক্টৰীত চাহ উৎপাদন কৰা চাহৰ সোৱাদ পৰীক্ষা কৰি অসমৰ চাহৰ সৈতে এক ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ আশা ব্যক্ত কৰে ভাৰতীয় টি বৰ্ডৰ আঞ্চলিক বিষয়া ৰামেশ্বৰ কুজুৰ আৰু অঞ্জন গগৈৰ তত্বাৱধানত বিদেশী এই প্ৰতিনিধি দলটোৱে অসমৰ চাহ উদ্যোগ পৰিদৰ্শন কৰি আমদানি কৰিবলৈ প্ৰবল ইচ্ছা ব্যক্ত কৰিছে जोरहाट से लेकर के जोरहाट फिर डिब्रूगढ़ आज तिनसुकिया में उनका विजिट चल रहा है उनका आने का एक ही मकसद है कि कोरियन गवर्नमेंट से उनको जो वहाँ से जो भेजा गया उनको कि यहाँ से असम का चाय माने भारतीय चाय का जो स्थिति है और माने क्या क्वालिटी है किस तरह से पैदा होता है उसको जानने के लिए अच्छी तरह जानने के लिए उम्मीद है कि यंग स्टार में उनसे जो खबर मैंने लिया है उसके अनुसार कहते हैं कि वहाँ जो यंग स्टार है वो फ्यूचर में जा कर के चाय को वहाँ पर ज़्यादा इच्छा करके पिएं और चाय का पीने का पॉपुलर অসম চৰকাৰ অসম গ্ৰাম্য আদৰ্শ গ্ৰাম্য যোজনাৰ অধীনত গহপুৰত দুখনকৈ আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা হৈছিল এখন হ'ল গহপুৰৰ দীপৰা পুখুৰী দানী গাঁও আনখন হৈছে খাতৰ গাঁও কিন্তু আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা দীপৰা পুখুৰীৰ গাঁৱৰ দুৰৱস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব আদৰ্শ গাঁৱৰ নামত 5 কোটি টকা প্ৰদান কৰাৰ কথা আছে যদি প্ৰথম পৰ্যায়ত 50 লাখ টকা প্ৰদান কৰিছিল চৰকাৰে প্ৰায় 2200 মানুহ বসবাস কৰা গহপুৰৰ দীপৰা পুখুৰীত আজিও এটাও পকী ৰাস্তা নহল গহপুৰৰ আন গাঁওসমূহতকৈ আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা দীপৰা পুখুৰী দানী গাঁৱত সমস্যা বেছি গাঁওখনৰ 60 ঊৰ্ধৰ বহু মানুহে আজিও পোৱা নাই বৃদ্ধ পেঞ্চন মুঠতে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা গহপুৰৰ দীপৰা পুখুৰী দানী গাঁৱত এতিয়া 100 এপুৰি সমস্যা কেতিয়া উন্নয়ন হ'ব এই গাঁওসমূহৰ তালৈ সকলোৰে প্ৰশ্ন আগবঢ়াইছে পলাশ ফুকনৰ ৰিপৰ্ট গহপুৰত আদৰ্শ গাঁৱৰ স্বীকৃতি পোৱা আদৰ্শ গাঁৱৰ ৰাইজৰ দুৰ্দশা গাঁওখনৰ 100 এপুৰি সমস্যাৰে জৰ্জৰিত হৈ আছে ৰাইজ মোৰ সতীৰ্থই দেখাব এই মুহূৰ্তত এই গাঁওখন দীপৰা দানী গাঁও আদৰ্শ গাঁও ৰূপে চৰকাৰে স্বীকৃতি দিছিল কিন্তু আদৰ্শ গাঁৱৰ নামত আচলতে একো নহল ৰাস্তা পথৰ সমস্যা আছে খোৱা পানীৰ সমস্যা আছে বিভিন্ন আচলতে ইয়াত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে বাস কৰে কিন্তু কোনো ধৰণৰ আচলতে উন্নয়ন ইয়াত হোৱা দেখা নগল যাৰ ফলত এতিয়া ৰাস্তা পথ এনেকুৱা আদৰ্শ গাঁৱৰ কোনো আচলতে ইয়াত পৰিৱেশেই নাই এই গাঁওখনলৈ সোমাই যদি আহে তেতিয়া অনুভৱ কৰিব পাৰিব আচলতে আদৰ্শ গাঁও এনেকুৱাই নেকি আপোনালোকৰ আদৰ্শ গাঁও আমাৰ আদৰ্শ গাঁও এনেকুৱা নহয় কিন্তু ইয়াৰ ৰাস্তা পদ্ধতি কোনো আমাৰ ইয়াত সুবিধা নাইকিয়া হৈ আছে আৰু ৰাস্তা যিটো ৰাস্তা আহি আছে মানে ধৰ গাড়ী মটৰ চলিবলৈ অকণমান ভয়ে উন্নয়ন হয় কিন্তু এতিয়ালৈকে উন্নয়ন হোৱা নাই কি কি সমস্যা আছে গাঁওখনত আপোনালোকৰ গাঁওখনত কিছু ঘৰ পাবলৈও পোৱা নাই আৰু ৰাস্তা পদ্ধতিবিলাক মানে গলিবিলাক মানে ধৰ আমাৰ ৰাস্তাবিলাক ক্লিয়াৰ হোৱা নাই আচলতে আদৰ্শ গাঁও চৰকাৰেহে ঘোষণাহে কৰিলে ঘোষণাহে কৰিলে কামত নহ'লে চৰকাৰে ঘোষণাই কৰিলে চৰকাৰ ক'লে আদৰ্শ গাঁৱৰ ৰাস্তানো কি সেয়েহে ভগা চিগা মানুহ জুতি খাই পৰে চাইকেল চলাই যাব নাই গাড়ী চলাই যাব নাই আদৰ্শ গাঁৱৰ নামটো দিলে কিন্তু এতিয়ালৈকে ৰাস্তাই পদূলি একোৱেই হোৱা নাই আমাৰ নিশ্চয় আদৰ্শ গাঁৱৰ নামত আচলতে লাখে লাখে টকা আবণ্টন হয় আদৰ্শ গাঁওখনত আদৰ্শ গাঁও হিচাপে গঢ়ি তুলিবলৈ কিন্তু এই অৱস্থা আপোনালোকৰ আদৰ্শ গাঁৱৰ হয় আমাৰ আদৰ্শ গাঁও মানে আমি কিছুমান হেৰি নাপাওঁ এই বিপিএল চাউল নাই আমাৰ কুপন ডিমকৈ থাকে আমি কাগজ চাগজ জমা কুপন নাপাওঁ আৰু নাহে আমি দুখীয়া মানুহ আমাৰ কুপন কাটি থৈ দিছে ৰাস্তা পদূলি আমি ইয়াত বানপানী হয় আমাৰ থাকিবলৈ জেগা নোহোৱা নিচিনা হয় গৰু ছাগলীৰ পৰা নামতহে আদৰ্শ গাঁও কামত নহয় গাঁওখন একেবাৰে দুখীয়া মানুহৰ গাঁও মানে উন্নয়ন একো হোৱা নাই একো হোৱা নাই আমি চাউল নাপাওঁ যেতিয়া আমাৰ সেইবিলাকে মনত দুখ আৰু দুখীয়া শ্ৰেণীৰ মানুহ কি কৰিম কেনে হয় আদৰ্শ গাঁও হিচাপে চৰকাৰে স্বীকৃতি দিছিল এইখন দীপৰা দানী গাঁৱত কিন্তু এতিয়া ৰাইজে জনাইছে যে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে ইয়াৰ ৰাইজ আনকি দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল লোকে বাস কৰে তেওঁলোকৰ চৰকাৰী চাউলো আচলতে বহু লোকে পোৱা নাই বুলি এই আমাৰ সন্মুখত কৈছে গতিকে আদৰ্শ গাঁওসমূহ চৰকাৰে আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ যি চেষ্টা কৰিছিল কিন্তু এই গহপুৰ দানী গাঁৱত তেনে কোনো পৰিৱেশ নাই আদৰ্শ গাঁৱত এতিয়া সমস্যাৰ উপৰি সমস্যাৰে
উঠিছো বাতৰি শেষ অংশলৈ ওদালগুৰি কলাইগাঁও খৈৰাবাৰী পথৰ এক জৰাজীৰ্ণ ৰূপ বিগত বানত বিধ্বস্ত হৈছিল পথটো আজিও মেৰামতি নকৰাত হাৰাশাস্তিৰ ভুগিবলগীয়া হৈছে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজে শীঘ্ৰে পথছোৱা মেৰামতি কৰাৰ দাবী জনাইছে ৰাইজে আৰু আগভান্সু এখনৰ পৰা ওদালগুৰিৰ পৰা এক ৰিপৰ্ট যোৱাটো বানতে কলাইগাঁও খৈৰাবাৰী পথ যিটো আছিলে সেই পথটো সম্পূৰ্ণৰূপে বানে খহাই লৈ গৈছিলে আৰু খহাই লৈ যোৱাৰ পিছত যি কলাইগাঁও চিপাঝাৰ যি গড়কাপ্তানি পথ সংমণ্ডল আছে সেই পথ সংমণ্ডলে এজিলৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে যিহেতু এই পথটোৰে কলাইগাঁৱৰ পৰা খৈৰাবাৰীলৈ সততে লোক শ লোক অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি সকলো অফিচ কাছাৰীলৈ জেগা যিসকল লোক যায় এই পথেৰে অহা যোৱা কৰে ইতিমধ্যে বহু লোক এই পথেৰে আচলতে দুৰ্ঘটনাত পতিত হ'ব লগা হৈছে এটা কথা ক'ব লাগিব যে যি চিপাঝাৰ কলাইগাঁও যি লোক নিৰ্মাণ বিভাগ আছে সেই লোক নিৰ্মাণ বিভাগে এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু যাৰ ফলত এইদৰে আচলতে তেওঁলোকে যি সাংকেতিক চিহ্ন হ'লেও দিব লাগিছিল পথ মেৰামতি নকৰিলেও যি সাংকেতিক চিহ্ন হ'লেও দিব লাগিছিল সেই সাংকেতিক চিহ্নও তেওঁলোকে দিয়া পৰিলক্ষিত নহ'ল ইয়াৰে কিছু স্থানীয় ৰাইজ আছে মই তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি ক'ব সমস্যা কেনেকুৱা হৈছে সমস্যা যথেষ্ট গুৰুতৰ আপোনালোকে নিজেই দেখিছে যে যোৱা এইবাৰ বাৰিষাত এই বানপানী এইখিনি খহাই লৈ গ'ল এই ৰাস্তাটো গুৰুত্বপূৰ্ণ এটা ৰাস্তা নাতিদত ভুয়াঘাট হাইস্কুল ইফালে আমাৰ শিলপুটা হাইস্কুল আছে দলংঘাট হায়াৰ ছেকেণ্ডেৰী আছে ল'ৰা ছোৱালীখিনি অহা যোৱাৰ এইটোৱে একমাত্ৰ ৰাস্তা আন মানুহৰ ৰাস্তা এইটোৱেই কিন্তু তাৰ পাছতো আজিলৈকে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে লোক নিৰ্মাণ বিভাগ বা গড়কাপ্তানি বিভাগ কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আচলতে ইয়াত যে বিপদ হৈ আছে যে সাংকেতিক চিহ্ন দিব লাগে এই চিহ্নটোও তেওঁলোকে দিয়া নাই গতিকে তেওঁলোক নিৰ্দাত আছে বুলি আমি ক'ব খোজোঁ তেওঁলোক অকমন্য এটা বিভাগ বুলি আমি ক'ব খোজোঁ আৰু আমাৰ দাবী হ'ল অতি শীঘ্ৰে ইয়াত এই ৰাইজ যি বিপদত আছে এই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে এইখিনি ফিল আপ কৰাৰ ব্যৱস্থা তেওঁলোকে কৰিব লাগে আৰু কিছু লোক আছে মই তেওঁলোকৰ পৰা সমস্যা কেনেকুৱা সমস্যা আচলতে যিখিনি ইয়াৰ আগত ক'লে আছে সেইখিনিয়ে সমস্যা হৈ আছে আমাৰ আচলতে স্কুলত যোৱা ল'ৰা লগতে সমস্যা মিডিয়েটনৰ পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ